আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটি আপডেট ফাইনেলি আহি গ'ল ADRE 3.0 এপ্লাই ডেট গতিকে বিগ আপডেট হয় ইয়াতে কিমানটা পোষ্ট আছে হয়তো আপোনালোকে গমেই পায় ইয়াতে পোষ্ট আছে আপোনালোকৰ 15341টা আৰু গ্ৰেড 3 আৰু 4 গোটেইখিনিৰ পোষ্ট খালি আছে আপোনালোকে সবিশেষ গোটেইখিনি জানিবলৈ ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই যাওক স্কিপ নকৰিব কিবা সুধিব লগা থাকিলে কমেন্ট কৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব ঠিক আছে চাওক আজি যেটো লৈ আহিছো ADRE 2026 মানে কেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ এইটোত বহুত সুবিধা আছে কি যে ইয়াতে আপোনালোকৰ এক্সাম দিব নালাগে ডাইৰেক্ট আপোনালোকৰ সিলেকশন হ'ব গতিকে কোৱালিফিকেশন আপোনালোকৰ যিখিনি লাগিব ইয়াতে চাওক কোৱালিফিকেশনটো মই প্ৰথমতে আপোনালোকক উল্লেখ কৰি দিছো ক্লাছ 8 HSLC HSLC আৰু HSLC ডিগ্ৰী HSO আছে HSLC আছে লগতে ক্লাছ 8 পাস হলেও আপোনালোকে কি কৰিব পাৰিব এটোত এপ্লাই কৰিব পাৰিব বুজিছেনে ক্লাছ 8 তো যিসকল মানে পঢ়ি আপোনালোকে কিবা অসুবিধাৰ কাৰণে পঢ়িবলৈ এৰি দিছে হেসকলে ইয়াতে এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাইটো হ'ব অনলাইন কি কৰিব লাগিব কি লাগিব গোটেইখিনি ইয়াতে মই আপোনালোকক জনাই দিম গতিকে চাওক ইয়াতে পোষ্ট নেম গ্ৰেড 3 আৰু গ্ৰেড 4 টোটাল পোষ্ট মই কৈ দিছো 15000 কিমান বুলি কলো 15341টা হয়নে গতিকে বহুতো পোষ্ট খালি আছে ইয়াত বহুতো মানে ক্যান্ডিডেটছৰ এবাৰ চাকৰি হ'ব গতিকে আপোনালোকৰ কোৱালিফিকেশন অনুযায়ী আপোনালোকে এপ্লাই কৰিব এপ্লাই ডেট কিমান আপোনালোকক শেষত জনাই দিম গতিকে আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি ধুনীয়াকৈ চাই যাওক সো ক্লাছ 8 পাছ যদি হয় ক্যান্ডিডেট হু হ্যাভ ৰিড আপ টু ক্লাছ 8 আৰ এলিজিবল ফৰ দিস ভ্যাকেন্সি গতিকে কিছুমান ভ্যাকেন্সি আছে যত ক্লাছ 8 পাস হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আকৌ ইয়াতে HSLC মানে 10 candidates who have passed HSLC or equivalent examination are eligible the this vacancy গতিকে কিছুমান ভ্যাকেন্ট আছে যিসমূহ ভ্যাকেন্টত আপোনালোকে কি কৰিব লাগিব HSLC পাস কৰা হ'ব লাগিব ঠিক আছে IT থাকিলে কিছুমানত HSLC IT থাকিলে সেই সকলৰ কাৰণে বেলেগ পোষ্ট আছে কাৰণ ইয়াতে ভ্যাকেন্সি বহুত খালি আছে হয়নে ADR 1.0 ইয়াতে আছে আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী 83 গ্ৰেড 3 আছে আপোনালোকৰ 8331টা ইয়াতে গ্ৰেড 4 আছে আপোনালোকৰ 8 পাস সকলৰ আছে 9000 আৰু HSLC আছে 4300টা গতিকে ইয়াতে আকৌ ADRE 2.0 ইয়াতে আছে 4055টা আকৌ ইয়াতে গ্ৰেড 4 আছে 2102টা হয়নে এজ লিমিট তুমি আপোনালোকৰ বয়সৰ মানে কিমান বয়স আপোনালোকৰ দিয়া আছে ইয়াতে আপোনালোকৰ আছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব গতিকে বয়স বহুতো দিয়া আছে 18 পৰা 40 বছৰ যদি আপোনাৰ হিখিনি মানত আছে তেতিয়া হলে আপুনি এটোত নিশ্চিন্ত মানে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত এপ্লাই ফ্ৰী ইয়াতে আপোনালোকৰ ফিস ইয়াতে এপ্লাই আপোনালোকৰ চাওক AD 0.1 গ্ৰেড 3 ৰ কাৰণে আপোনালোকৰ 350 টকা ST SC ৰ বাবে 250 টকা এইখিনি গোটেইখিনি দিয়া আছে গোটেইখিনি মই ক'ব নালাগে আপোনালোকে গমেই পাব ঠিক আছে ৰিটেন এক্সাম ইয়াতে হ'ব চাওক কি পেপাৰ আৰু এটোৰ ওপৰত আপোনালোকৰ কিমান মানে সিলেবাস কি লাগে আপোনালোকক গোটেইখিনি মই জনাই দিম আৰু পেপাৰ 1 ৰ কাৰণে কিমান সময় লাগিব ক্লাছ 10 ৰ 2 ঘণ্টা 30 মিনিট টোটাল কোৱেশ্চন আহিব আপোনালোকৰ ইয়াতে আপোনালোকৰ টোটাল কোৱেশ্চন আহিব 135টা ঠিক আছে 135 মাৰ্ক মই সৰি আপোনালোকক প্ৰথমতে কিবা কাৰণত হয়তো কোৱা গৈছে যে পৰীক্ষা লিখিব নালাগে নহয় ইয়াতে আপোনালোকে লিখিব লাগিব আপোনালোকৰ 135টা কোৱেশ্চন আহিব প্ৰত্যেকটো কোৱেশ্চনৰ বাবে আপোনালোকৰ কি হ'ব 1 নম্বৰকে থাকিব নেগেটিভ মাৰ্কিং ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্ক কিমান থাকিব মাৰ্কস ফৰ ইচ কাৰেক্ট আনসাৰ এটা কোৱেশ্চনৰ কাৰণে আপোনালোকৰ 0.25 মানে 4টা কোৱেশ্চন ভুল হলে আপোনালোকৰ এটা 1 মাৰ্ক মাইনাস হ'ব ঠিক আছে 4টা কোৱেশ্চন যদি আপোনালোকৰ ভুল হয় তাৰ কাৰণে আপোনালোকৰ 1 নম্বৰ এটা কাট খাব পেপাৰ 2 তো ঠিক একেই 2 ঘণ্টা 30 মিনিট ইয়াতে 135 আহিব ইয়াতো সেম আপোনালোকক নেগেটিভ মাৰ্ক থাকিব পেপাৰ 3 তো ঠিক একেই বুজিছেনে পেপাৰ 3 আকৌ 150টা কোৱেশ্চন আহিব 150 মিনিট বুজিছেনে গতিকে ইয়াতে চাওক সাবজেক্ট অনুযায়ী আপোনালোকক মাৰ্কখিনি কৈ দি সোশিয়াল ষ্টাডিত আহিব 30 তাৰ পিছত জেনাৰেল নলেজত আহিব 30 মাৰ্ক হ'ব MCQ আহিব 30 মাৰ্ক 20 আকৌ লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি ইয়াতে 20 থাকিব জেনাৰেল ইংলিশত 35 থাকিব জেনাৰেল ম্যাথমেটিক্সত 35 থাকিব ঠিক আছে পেপাৰ 4 ব্যাচেলাৰ ডিগ্ৰী ইয়াতে আপোনালোকৰ 135টা কোৱেশ্চন থাকিব ইয়াতে 150
মিনিট থাকিব সৰি 175টা কুৱেশ্যন টোটেল মাৰ্কছ হ'ব 150 গতিকে ইয়াতে কুৱেশ্যন অনুপাতে মাৰ্ক কম থাকিব হয়নে ইয়াতে আপোনালোকক ইয়াতো সিলেবাসখিনি ইয়াত আছে আপোনালোকক যদি ADREৰ ওপৰত সিলেবাসৰ ওপৰত ভিডিঅ' দিব লাগে মানে ৰিজনিঙৰ ওপৰতে হওক সোশ্যাল সায়েন্সৰ ওপৰতে হওক তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে মোক কমেণ্ট কৰক কমেণ্টত মই যদি কমেণ্ট পঢ়ি কেনে আপোনালোকৰ কাৰণে যদি প্ৰিপেয়াৰ কৰিব পাৰোঁ নিশ্চয় কৰিম ক্লাছ লৈ আহিম অনলাইন ক্লাছ কৰিম লাইভ আহিম ক্লাছৰ কাৰণে ADRE 3 কাৰণে গতিকে আপোনালোকৰ শেষত মই জনা দিওঁ আপোনালোকৰ কি হ'ল জুলাইৰ 10 তাৰিখ মানৰ ভিতৰত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক 10 জুলাই মানত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব পুৰা প্ৰিপাৰেশ্যন লওক সিলেবাস ডাউনলোড কৰি পঢ়িবলৈ আৰম্ভ কৰক যদি নোটছ পাতি দিব লাগে মোক কমেণ্টত জনাব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচ